বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম এই কেইদিন হততে আহি থকা কমেন্টসমূহৰ ভিতৰত এটা কমেন্ট আছিলে যে এডিআৰই গ্ৰেড 4 ফাইনেল কাট অফৰ ওপৰত সকলোকে ভিডিও লাগে আপোনালোকৰ ডিমান্ডত এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে গ্ৰেড 4 ফাইনেল কাট অফৰ ওপৰত আমি এটা এনালাইসিস লৈ আনিছো এই এনালাইসিসটো কাষ্ট কেটেগৰি ওয়াইজ এছএছএলসি পাস ভ্যাকেন্সি আৰু ৰিড আপ টু ক্লাছ 8 ভ্যাকেন্সি সমূহৰ ওপৰত কৰা হ'ব আৰু টেকনিক্যাল পোষ্ট সমূহৰ বাবে আমি পৃথককৈ এটা ভিডিও পৰৱৰ্তী সময়ত আমাৰ চেনেলত আপলোড কৰি দিম প্ৰথমতে আমি কেইটামান স্পষ্টীকৰণ দি লওঁ যে এই কাট অফ এনালাইসিসটো সম্পূৰ্ণ আমাৰ ব্যক্তিগত প্ৰচেষ্টা কোনো অফিচিয়েল নহয় গতিকে স্বাভাৱিকতে আমি যেটো কাট অফ দিছো তাৰ হিনদেৰি হ'ব পাৰে বঢ়াতুতা হ'ব পাৰে গতিকে কাৰোবাৰ ব্যক্তিগত মানসিক অৱস্থাক দুখ দিয়াটো আমাৰ কোনো ধৰণৰ উদ্দেশ্য নহয় কাৰণ বহুতৰ কি হ'ব কাট অফতকৈ আমি দিয়া কাট অফতকৈ যদি কম ওলাই আছে বহুত মানসিকভাৱে ভাগি পৰিব পাৰে গতিকে দুগুণ মাতিছে যেতিয়া কিছুমান প্ৰাৰ্থী পুনৰ বঞ্চিত হ'বই হেতু আপোনালোকে আগতীয়াকৈ মানি ল'ব লাগিব আৰু এই ভিডিওটো প্ৰস্তুত কৰোতে আমি ওভাৰলেপিং নহয় বুলি ধৰি লৈছো আৰু ভাইভাত আমি 3 আৰু 4 মাৰ্কস পাইছে বুলি ধৰি লৈছো এই দুটা আমি শৰ্ত ৰাখি আমাৰ আজি এই এডিআৰই গ্ৰেড 4 ফাইনেল কাট অফ এনালাইসিসটো আগবঢ়াইছো প্ৰথমতে আমি সাম এছএছএলসি লেভেল বা ইয়াৰ ইকুইভ্যালেন্ট এক্সামিনেশন পাস যিসমূহ পোষ্ট আছিল এই পোষ্টসমূহৰ ক্ষেত্ৰত ইউআৰৰ ক্ষেত্ৰত ভ্যাকেন্সিজ আছিল 906টা আৰু আমি ভি বুলি লিখিম ভি মিন্স ভ্যাকেন্সিজ আৰু ভাইভাত আমি সকলো 3 আৰু 4 মাৰ্কস থাকিব বুলি ধৰি লৈছো আৰু ইউআৰৰ ক্ষেত্ৰত 906টা পোষ্টৰে মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিল 93টা পোষ্ট আৰু আপোনালোকে কাট অফ যদি চাই ইউআৰৰ ক্ষেত্ৰত 91.50 গৈছিল গতিকে আমি ফাইনেল কাট অফত প্ৰায় 99 টু 100 ৰ ভিতৰত আহিব বুলি ধৰিছো যেহেতু দুগুণ প্ৰাৰ্থী মাতি আছে গতিকে 906 গৰাকী যেনে ধৰণে টপত আছে হেইদৰে 907 ৰ পৰা তাৰ দুগুণ 906 ৰ দুগুণ পৰ্যন্ত 9 দুগুণ 1800 6 দুগুণ 12 1812 জন প্ৰাৰ্থী যেহেতু মতা হৈছে গতিকে স্বাভাৱিকতে 906 জনৰ বাবে অলপ কাট অফ ওপৰতে আছে আৰু ওভাৰলেপিং যেহেতু হৈ আছে গতিকে যদি 3-4 মাৰ্কস আমি ভাইভাত ধৰো প্ৰায় 99 টু 100 আপোনালোকৰ কাট অফ যাব আৰু মহিলাৰ ক্ষেত্ৰত 93 পৰা 94 যাব আৰু এটা কথা কেনেকৈ পাইছো হেতু আপোনালোকে গম পাইছে আপোনালোকৰ 3-4 ভাইভাত ধৰিছো আৰু যিখিনি আপোনালোকে এক্সট্ৰা মাৰ্ক আপোনালোকে পাই আছে অলপ বেছি হৈ আছে কাৰোবাৰ ক্ষেত্ৰত 2-3 বাহি থকা দেখিব 3-4 ভাইভা কাট অফতকে বাকি যেটো বাহি আছে হেতু আমি মূল যিখিনি প্ৰতিযোগী সেইখিনি তাতকৈ ওপৰত আছে বুলি ধৰি লৈছো সেইভাবে আপোনালোকে 2-3 টো পঢ়া পাই থাকিব গতিকে প্ৰতিটো কাষ্ট কেটেগৰি ওয়াইজ এই কথাটো আমি বুজাই নাথাকো যেহেতু বহুত সময়ৰ প্ৰয়োজন হ'ব গতিকে আমি ডাইৰেক্ট ফাইনেল কাট অফ কিমান আহিব এই কথাটোহে পৰৱৰ্তী সময়ত উল্লেখ কৰি যাম এসসিৰ ক্ষেত্ৰত ভ্যাকেন্সিজ আছিল 28 ৰিড আপ টু ক্লাছ 10 ত আৰু দুটা পোষ্ট আছিল মহিলাৰ বাবে ৰিজাৰ্ভেশন গতিকে 94 প্লাস থাকিব কাট অফ আৰু ৰিজাৰ্ভেশনৰ মহিলাসকলৰ বাবে 88.5 যাব বুলি আমি ভাবিছো আৰু এসটিপিৰ ক্ষেত্ৰত আছিল ভ্যাকেন্সিজ 34 আৰু মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিল 4টা এসটিপিৰ কাট অফ গৈছিল 87.50 গতিকে ফাইনেল কাট অফ যাব 93 ঠিক হেইদৰে মহিলাৰ বাবে ৰিজাৰ্ভেশনৰ যিটা পোষ্ট আছিল তাত কাট অফ গৈছিল 82.25 আৰু আমি ভাবিছো 87 যাব এসটিপিৰ কাট অফৰ ক্ষেত্ৰত ঠিক হেইদৰে এসটিএইচৰ ভ্যাকেন্সিজ আছিল ৰিড আপ টু ক্লাছ 10 ৰ ভ্যাকেন্সিজ আছিল 32 মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিল দুটা পোষ্ট আৰু কাট অফ গৈছিল 74.75 আৰু ফাইনেল কাট অফত এসটিএইচৰ যাব আমাৰ মতে 80 মান যাব আৰু মহিলাৰ ৰিজাৰ্ভেশনত 71.50 গৈছিল আমাৰ মতে 77 মান কাট অফ যাব এইবাৰ আমি চাম ওবিসি এমওবিসিৰ ক্ষেত্ৰত ভ্যাকেন্সিজ আছিল 58 আৰু 90 গৈছিল কাট অফ 96 মান যাব যেহেতু পোষ্ট যদি বেছি থাকে তেনেহলে অলপ কাট অফ বেছি যোৱাৰ সম্ভাৱনা থাকে কাৰণ পোষ্ট বেছি আছে মানে তাৰ দুগুণ প্ৰাৰ্থীৰ সংখ্যাও বেছি হৈ যায় দুগুণ মাতিলে আৰু লগালক যিমানটো কাট অফ গৈছে তাতকৈ অলপ বেছিকৈ কাট অফ ফাইনেল যেটো কাট অফ বেছি যোৱাৰ চান্স থাকে গতিকে পোষ্ট কমত অলপ কমেই যাব আপোনালোকে পটকে পাই যাব যত পোষ্ট কম আছে মানে আপোনাৰ দুগুণত 58 মানে দুগুণত 116 জন মাতিছে গতিকে ইমান বিশেষো প্ৰাৰ্থী নাই তাৰ মাজতে আকৌ ৰিজেক্ট হ'ব গতিকে 4 ইফালে 2 মান কাট অফ বাহি থাকিব সেইবাবে মই ভাবিছো 96 আৰু ঠিক হেইদৰে ৰিজাৰ্ভেশন মহিলাৰ ক্ষেত্ৰত 11টা পোষ্ট আছিল গতিকে ইয়াত মই 5 মানহে যাব বুলি ভাবিছো কাৰণ 22 গৰাকী মহিলাক পাস কৰোৱা হৈছে গতিকে 1 বা 2 ভিতৰতে গুটেইখিনি হুমাই আছে আৰু ভাইভাত যদি কোনোবাই পাস পাই গৈছে গতিকে লাষ্টত থকা জনো কেতিয়াবা পাই যাব পাৰে সেইভাবে 89 যদি আপোনালোকৰ ওবিসি মহিলা আহি আছে তেনেহলে পাই যাব আৰু এপিএছ পিএ ৰুল 1999 অনুসৰি কেইটামান পোষ্ট দিছিল যত 86.25 গৈছিল আৰু কাট অফ মই ভাবিছো 90 মান হ'ব কাৰণ এটোত বিশেষ পোষ্ট নাই যিমান কেজন আছে পাছে কৰি গৈছে গতিকে 4 মান বা 3.2575 যদি আহি যায়
3-4 যদি ভাইভাত আহি যায় গতিকে 4তকৈ নাবাহে আৰু এটো কাট অফ ঠিক সেইদৰে OBC টি ট্ৰাইবছৰ ক্ষেত্ৰত যদি চাই আদিবাসী ভেকেন্ট পোষ্ট আছিলে 30 আৰু মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিলে 20টা পোষ্ট গতিকে আমি ভাবিছো কাট অফ যাব 91 টু 92 ৰ ভিতৰত আৰু মহিলাৰ পোষ্ট কেটাত 66 প্লাস যাব আপোনালোকে 65-66 ওপৰত যাৰ স্কোৰ আছে পাই যাব অন্য কিছুমান ক্যাটাগৰী এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত কাট অফ যাব 68 টু 69 ফাইনাল কাট অফ PHA ৰ ক্ষেত্ৰত 27টা পোষ্ট আছিলে 69 টু 70 যাব আৰু PHB ৰ ক্ষেত্ৰত 27 48 টু 49 PHC ৰ ক্ষেত্ৰত 26টা পোষ্ট আছিলে 76 টু 77 আৰু PhD আৰু PHE একটা কোনো ধৰণৰ পোষ্ট নাছিলে এটা বহুতে ভাবিব যে 27টা পোষ্ট কিন্তু তাত যদি চাৰিও 27টা পোষ্টত 62 গৈছে তাত যদি চাৰিও ধৰা হয় 66 মানে হয় তেনেহলে 3 কিয় বেছি দিছে PH1 PH8 কাৰণ কি হয় মানে PH ক্যাটাগৰী বিলাকৰ জাম্পিং তো বহুত বেছি হয় কোনোবা এজন আপোনালোকে যদি 62 ত লাষ্টলৈকে নামিছে হয়তো তেওঁতকে ওপৰজন 63 পোৱা ওলাই যাব গতিকে এইবিলাক তো জেনাৰেল ক্যান্ডিডেটৰ গতে এক নম্বৰতে বহুত প্ৰাৰ্থী হুমাই নাথাকে গতিকে তাৰ জাম্পিং তো বহুত বেছি হয় হেইভাবে অলপ 1-2 নবহাই মই 3 মান বহাই ৰাখিছো আৰু ভাইভাত 4 যদি ধৰে তেনেহলে আপোনালোকে 69-70 PH এৰ ক্ষেত্ৰত ঠিক হেইদৰে পোষ্ট বিলাক চাই কোনটো ক্যাটাগৰী PHB কোন সকল হয় PHC কেনেকুৱা হয় কোন সকল হয় হেইদৰে চাই কিমান মান প্ৰাৰ্থী থাকিব পাৰে তেনেকুৱা এটা পূৰ্বানুমান কৰি এই কাট অফ খিনি দিয়া হৈছে এতিয়া আমি চাম ৰিড আপ টু ক্লাছ 8 ভেকেন্সি সমূহৰ কাট অফ কিমান যাব ফাইনাল কাট অফ কিমান হ'ব প্ৰথমতে আমি চাম UR ৰ ক্ষেত্ৰত ৰিড আপ টু ক্লাছ 8 ৰ ভেকেন্সিছ আছিলে 1304টা আৰু কাট অফ গৈছিলে 99.75 99.75 গৈছিলে গতিকে আমি ভাবিছো 110 মান থাকিব UR ৰ কাট অফ আৰু 279টা পদ আছিলে মহিলাৰ বাবে ৰিজাৰ্ভেশন যত কাট অফ গৈছিলে 89 গতিকে ইয়াতো আমি 97 মান যাব বুলি ধৰিছো কাৰণ পোষ্ট বেছি থাকিলে কি হয় তাৰ দুগুণ প্ৰাৰ্থী মতা লগালক তাৰ যেটো মূল কাট অফ যেটো আপোনালোকৰ কাট অফ আহিছে তাতকৈ প্ৰায় 4-5 মান বহাৰ চান্স থাকে আৰু ভাইবাত যদি আপোনালোকে 4 বা 5 পাইছে বুলি ধৰে তেনেহলে 11 মান বাহি থাকিব ফাইনাল কাট অফত আৰু মহিলাৰ পোষ্ট যেহেতু অলপ কম গতিকে তাৰ 11 নাবাহে তথাপিও 8 মান আপোনালোকৰ টোটাল 8-9 বাহি থাকিব অন্য এটা ক্যাটাগৰী SC ক্ষেত্ৰত 107টা পোষ্ট আছিলে আৰু কাট অফ গৈছিলে 93.50 গতিকে 101 102 যাব বুলি আমি ভাবিছো আৰু মহিলাৰ বাবে যি 12টা পোষ্ট আছিলে তাত কাট অফ গৈছিলে 86.25 তাতো আমি প্ৰায় 91 মান যাব বুলি ধৰিছো যেটো পোষ্ট যথেষ্ট কম গতিকে 1-2 মানহে বেছি আছে কাট অফতকৈ মূল প্ৰতিযোগীসকল আৰু যদি আপোনালোকে ভাইভাত 4-5 ধৰি দিয়ে তেনেহলে আপোনালোকৰ হিমানেই যাব গতিকে 5 মানহে অল টোটাল আপোনালোকে ফাইনাল কাট অফত বেছি অহা দেখিবলৈ পাব যদিও বা ফাইনাল কাট অফৰ লিষ্ট নাম্বাৰে কিন্তু আপোনালোকে 91 স্কোৰ কৰি আছে আপোনালোকে ভাইভা লগাই আপুনি যদি গম পাইছে যে ভাইভাত আপোনাক 4 মাৰ্কস দিছে তেনেহলে আপুনি গম পাব যে আপোনাৰ এপইন্টমেন্ট লেটাৰ আহিবই এবাৰ ইছো আমি STP ৰ ক্ষেত্ৰত পোষ্ট আছিলে 125টা আৰু কাট অফ গৈছিলে 93.75 গতিকে আমি ভাবিছো 7 মান 6.25 মানে 6-7 আপোনালোকৰ বাহি থাকিব ফাইনাল কাট অফত আৰু মহিলাৰ পোষ্ট আছিলে 20টা গতিকে আমি তাত 89-90 ইমান মান ফাইনাল কাট অফ যাব বুলি ভাবিছো STH ৰ ক্ষেত্ৰত পোষ্ট আছিলে 167টা আৰু কাট অফ গৈছিলে 71.25 167 পোষ্ট আৰু 71.25 গতিকে কাট অফ প্ৰায় 77 টু 78 ৰ ভিতৰত যাব আৰু মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিলে STH ত 36টা পোষ্ট আৰু কাট অফ গৈছিলে 61.50 আৰু ফাইনাল কাট অফত প্ৰায় 67 মান আপোনালোকে ফাইনাল কাট অফত দেখিবলৈ পাব আৰু OBC MOBC ৰ ক্ষেত্ৰত পোষ্ট আছিলে 347 কাট অফ গৈছিলে 95.75 আৰু মই ভাবিছো ফাইনাল কাট অফত আপোনালোকৰ 103-104 মান আহিব আৰু মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিলে 83টা পদ আৰু যত কাট অফ গৈছিলে 85.25 আৰু ভাবিছো ফাইনাল কাট অফত প্ৰায় 91-92 যাৰ আপোনালোকৰ আহিছে তেওঁলোকৰ এপইন্টমেন্ট লেটাৰ আহিব OBC টি ট্ৰাইবছৰ ক্ষেত্ৰত পোষ্ট আছিলে 52টা পোষ্ট আৰু কাট অফ গৈছিলে 86.25 গতিকে ভাবিছো প্ৰায় 92 মান ফাইনাল কাট অফত যাব আৰু মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিলে 6টা পোষ্ট আৰু কাট অফ গৈছিলে 80.25 80.25 গতিকে ভাবিছো প্ৰায় 85 মান গতিকে 5 মানহে যাব ফাইনাল কাট অফ যেহেতু 6টা পোষ্ট মানে 12 গৰাকীক মতা হৈছে গতিকে প্ৰায় 1 মানহে বেছি আছে টোটাল ক্যান্ডিডেটৰ পৰা টোটাল ফাইনাল আপোনালোকৰ মূল প্ৰতিযোগীসকল গতিকে 4 মান আপোনালোকৰ বা টোটাল আপোনালোকে 5 মান যদি লিড লৈ লৈছে টি ট্ৰাইবছ আপোনালোকে চাকৰি পাই যাব
এক সাৰ্ভিসমেনৰ ক্ষেত্ৰত পোষ্ট আছিলে 17টা আৰু কাট অফ গৈছিলে 50.50 গতিকে ভাবিছো 57 মান থাকিব যেহেতু জাম্পিংটো বেছি হয় মই কৈছিলে পিএইচ এক সাৰ্ভিসমেন এইবিলাকৰ ক্ষেত্ৰত দুগুণ প্ৰাৰ্থী বহুত তললৈ নামি যায় কাৰণ ইমান বিশেষ নৰ্মেল ক্যান্ডিডেট নাথাকে গতিকে ইয়াত তললৈও নামি যায় গতিকে আকৌ যেতিয়া দুগুণৰ আধা মানলৈকে আপোনালোকৰ যেহেতু মূল পদসমূহত 1:1 হৈ আছে গতিকে জাম্পিংটো বেছি হয় বাবে 7 মান আপোনালোকৰ বেছি থাকিব যেটো কাট অফ গৈছে ফাইনাল কাট অফত আপোনালোকৰ 7 মান বেছি থাকিব পিএইচ এৰ ক্ষেত্ৰত যেহেতু 30টা পদ আছিল 69.75 গৈছিলে কাট অফ ৰিটেন এক্সামৰ আৰু টোটাল ফাইনাল কাট অফ আপোনালোকৰ 75 মান আপোনালোকে দেখিবলৈ পাব ফিজিক্যালি হ্যান্ডিক্যাপ এ ক্যাটেগৰি সকলে আৰু ফিজিক্যালি হ্যান্ডিক্যাপ বি ক্যাটেগৰি সকলৰ পোষ্ট আছিল 30টা আৰু কাট অফ গৈছিল ৰিটেন এক্সামত 48.75 গতিকে 55-56 যাব ফিজিক্যালি হ্যান্ডিক্যাপ বি ক্যাটেগৰি সকল ঠিক হেৰে ফিজিক্যালি হ্যান্ডিক্যাপ সি ক্যাটেগৰি সকলৰ 24টা পোষ্ট আছিল আৰু কাট অফ গৈছিল 79 গতিকে আমি ভাবিছো 85 to 86 ফাইনাল কাট অফত থাকিব ফিজিক্যালি হ্যান্ডিক্যাপ ডি ক্যাটেগৰি সকলৰ পোষ্ট আছিল 17টা আৰু কাট অফ গৈছিল 26.75 গতিকে ফাইনাল কাট অফ 31 to 32 ভিতৰত যাব বুলি আমি ধৰিছো ফিজিক্যালি হ্যান্ডিক্যাপ ই ক্যাটেগৰি সকলৰ পোষ্ট আছিল 17টা আৰু কাট অফ গৈছিল 47 ইয়াতো আমি 52 পৰা 53 ভিতৰত আপোনালোকৰ ফাইনাল কাট অফ বুলি ধৰিছো কাৰণ কি হয় এইবিলাকত আপোনালোকৰ 6-7 ইমান মান ধৰিছো কেলে 3-4 যদি আপোনালোকে ভাইভাত ধৰে বাকি 3 মান আপোনালোকৰ হে জাম্পিংটো থাকিব মূল যি 1:1 তাৰ ভিতৰত আছে বুলি আপোনালোকে ধৰি লব পাৰে সেই কথাখিনি আমি আগৰ ভিডিও সমূহতো আলোচনা কৰিয়ে থাকো গতিকে বাৰে বাৰে এই কথাবিলাক আলোচনা কৰি নাথাকো যেহেতু মই প্ৰায় উদাহৰণ দিয়ে থাকো ধৰক 4টা পোষ্ট আছিল 8 গৰাকী প্ৰাৰ্থীক মতা হল আৰু 8 নম্বৰ গৰাকী প্ৰাৰ্থীয়ে জানিবা 62 পালে গতিকে পোষ্টটো 4টাহে আছে গতিকে 4 নম্বৰ প্ৰাৰ্থী গৰাকীলৈকে যিমান আছে তেৱে যেহেতু মূল লিষ্টত মূল প্ৰতিযোগিতাত আছে বাকি ভাইভাত 5 নম্বৰ পৰা 8 নম্বৰ জনে যদি ভাইভাত তুলিব পাৰে তেতিয়াহে কিন্তু হে 4 নম্বৰ প্ৰাৰ্থী গৰাকী খৰুৱাব পাৰিব গতিকে ৰিটেন এক্সামৰ কাট অফ লিষ্ট যেতিয়া দিয়ে যদিহে পোষ্ট বেছি থাকে তেনেহলে স্বাভাৱিকতে আপোনালোকে 4-5 ওপৰত আপোনালোকতকে 1:1 ত প্ৰাৰ্থী আছে বুলি ধৰি লব আৰু তাত 3-4 ভাইভাত যোগ হলে যিমান হ'ব হেতুৱে ফাইনাল কাট অফ আহে এইখিনিয়ে কথা এইখিনি আমি প্ৰতিটো কাষ্ট ক্যাটেগৰি ক্ষেত্ৰত কৈ থকা নাই গতিকে আপোনালোকে অনুৰোধ কৰি আছিল কাৰণে আমি এই কাট অফ এডিআৰি ফাইনাল কাট অফ এনালাইসিস তো দিলো গতিকে আপোনালোকৰ যদি কিবা উজৰ আপত্তি আছে বা আপোনালোকৰ যদি নিজাববীয়া কিবা এনালাইসিস আছে কমেন্টৰ জৰিয়তে জনাব নতুনকৈ চাই থকা সকলে ফাৰ্স্ট ভিজিট কৰা সকলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি দৰকাৰী বা গুৰুত্বপূৰ্ণ ইনফৰমেশন থকা ভিডিও আপলোড কৰিলে আপোনালোকে নটিফিকেশনসমূহ পাই যাব পাৰে ধন্যবাদ